গুৱাহাটী মহানগৰীৰ বাবে এতিয়া মূল সমস্যা হৈছে বানপানী। এজাক বৰষুণ আহিলে বানপানীৰে ভৰি পৰে, সাগৰ দৃশ্য দেখিবলৈ পোৱা যায়। কিন্তু সেই সাগৰ দৃশ্য কিহৰ কাৰণে দেখিবলৈ পোৱা যায়? যেহেতু গুৱাহাটী মহানগৰীত বহুতো নলা নৰ্দমা আছে, সেই নলা নৰ্দমাবিলাকত এতিয়া চাফ চিকুণতা নাই, যাৰ বাবে এতিয়া যি নালাবিলাক আছে নালা সকলো এতিয়া নালাবিলাক এতিয়া বন্ধ হৈ পৰিছে, যাৰ বাবে এতিয়া বানপানীৰ সৃষ্টি হৈছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ বেলতলা বজাৰত, আৰু বেলতলা বজাৰত এটা নালা আছিলে, যিটো নালা আগতে আছিলে নালা, কিন্তু এতিয়া বৰ্তমান ডাষ্টবিনত পৰিণত হৈছে। যিহেতু মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ এই নালাৰ অৱস্থা, আপোনালোকে নিশ্চয় দেখিব যে আপোনালোকে প্ৰত্যক্ষ কৰক যে এইটো আচলতে নালা নে কি জাবৰ পেলোৱা ডাষ্টবিন। যিহেতু আমি দেখুৱাইছোঁ, চাওক আপোনালোকে, আমি ওচৰলৈকে যাব পৰা নাই কাৰণ ইমান দুৰ্গন্ধ ওলাইছে, যিটোৰ বাবে আমি ওচৰলৈকে যাব পৰা নাই। আমি দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ, জুম সহকাৰে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো নালা নে এক প্ৰকাৰৰ ডাষ্টবিন বুলি ক'ব লাগিব। এনেদৰে সৰু সুৰা যিসমূহ নালা আছে সেই নালাবিলাক জাবৰ জোঁথৰেৰে ভৰি পৰাৰ বাবে কিন্তু আজি বৰ্তমান গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বানপানীৰ সমস্যা হৈছে। কিন্তু এই যে নালা নৰ্দমাবিলাক আছে, এই নলা নৰ্দমাবিলাক বন্ধ কৰি থৈছে, যি ইয়াৰে এইটো এটা মূল ব্যস্ত বজাৰ। এই ব্যস্ত বজাৰত এতিয়া চাওক, ব্যস্ত বজাৰৰ মাজতে এই আছিলে নালা, আৰু এই নালাটো এতিয়া নালা হৈ থকা নাই, এই নালাটো এতিয়া বৰ্তমান জাবৰ ডাষ্টবিনত পৰিণত হৈছে। যি আৰু কিছু ইয়াৰে একাংশ লোক আছে, যিসমূহ ব্যৱসায় আছে, আমি সেই ব্যৱসায়সমূহৰ যিসকল মানুহ আছে তেওঁলোকৰ লগত আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে এইটো নলা হিচাপে কেনেকৈ ক'ব পাৰি, কাৰণ এইটো নলা হৈ থকা নাই, কাৰণ এইটো এতিয়া বৰ্তমান ডাষ্টবিনত পৰিণত হৈছে। আমি যিহেতু আপোনাৰ ওচৰলৈকে আহিছোঁ, আপোনাৰ যিহেতু দোকানটো ওচৰতে, নালাখনৰ ওচৰতে আছে, কি ক'ব এইটো ডাষ্টবিন নে নালা? চাওক, প্ৰথমতে এইটো আছিল নালা, ঠিক আছে, ড্ৰেইন আছিলে। তাৰপিছত মাটি ফাৰ্ষ্ট অফ অল নালা হ'ল, তাৰপিছত মাটি আহিল, মাটিৰ পিছত ডাষ্টবিনত পৰিণত হ'ল। ইয়াত ডাষ্টবিনত পৰিণতৰ পিছত তাৰপিছত GMC ইয়াত ডাষ্টবিন এটা দিলে। তাৰপিছত ইয়াত চাওক, আমাৰ বহুত কেইখন দোকান আছেতো, মোৰ নিজৰ পূজাৰ দোকান, কাষ্টমাৰে কমপ্লেইন কৰে ইমান লেতেৰা আপুনি কিয় কৰে। চাওক, এতিয়া মইতো বুজাবই পাৰিম, মানুহবিলাকক কৈ দিওঁ আপোনালোকে নেপেলাব ইয়াত। আমি এপ্লিকেশ্যন দ্বাৰাই GMCত আমি 10খনমান দোকানে এপ্লিকেশ্যন দিছোঁ, এপ্লিকেশ্যন দি পিনে GMCত অফিচত ডাষ্টবিন উঠালোঁ। কিন্তু মানুহবিলাকে ডাষ্টবিনটো উঠালে তথাপিও নুশুনেও, নুবুজেও, সিহঁতক বুজাও লাভ নাই। ইয়াত পেলাই, ইয়াৰ পৰা জাবৰ ইয়ালৈকে আহি যায়। ইমান জাবৰ পেলাই মোৰ ফটো নাই মোবাইলটো, মই দেখাই দিওঁ নহয়, ইয়ালৈকে ডাষ্টবিন মানে জাবৰ চব গোটেইখিনি ইয়াত নহয়। মানুহৰ মই GMCত সেই নকওঁ, মানুহৰ প্ৰব্লেম দুখ আছে। মই GMC এতিয়া মানুহে হ'ব, জনসাধাৰণ হ'ব, ডেফিনেটলি মানুহেতো পেলায়। এই টোপোলা আমি ঘৰৰ পৰা আহিব, GMC চৰি ইয়াত টোপোলা পেলাব আহিব। মানুহে GMC পেলাইছিলে যেতিয়া ডাষ্টবিনটো আছিলে, তেতিয়া গাড়ী আহে, ৰাতি গাড়ী ধুনীয়াকৈ উঠালে গুচি যায়। বাট যেতিয়া ষ্টিল এইটো ডাষ্টবিনটো গুচালোঁ, তেতিয়াৰ পৰা ডাষ্টবিনটো নাই, যেতিয়া ডাইৰেক্টলি আহি কিনে মানে জাবৰটো ইয়াত পেলাই ইয়াৰ পৰা ইয়ালৈকে আহি যায়। এইখন দোকান আছে লিটাৰেলি তালৈকে। তো এতিয়া কি আকৌ দিলে, তাৰপিছত ইয়াৰ পৰা ইয়াত, তাৰপিছত আমি এইখিনি ইয়াত তাৰমানে টয়লেট বনাই দিলোঁ, ঠিক আছে, এইখিনি আমি বনাই দিছিলোঁ। ইয়াৰ পৰা তলা গোটেই ভাঙি দিয়ে, দৰ্জা ভাঙি দিয়ে। কোনে ভাঙে মই আজিকালি দেখা নাই, দেখা পালেতো ইমান দিন মই এচখন দিনততো দেখা নাই, পেলালে ৰাতি হ'ব, সেইটো 100%। আপোনালোকৰ যেতিয়া পূজাৰ সামগ্ৰী পূজা কৰে, এই পূজাৰ এতিয়া মানুহ আহিলে দুৰ্গন্ধ এটা আপুনি নিজেও এতিয়া পাইছে। মইতো আমি এতিয়া চাওক, মানুহক বুজাব পাৰোঁ, সিহঁতকতো আমি দেখাই দিব নোৱাৰোঁ না, হাতত ধৰি বুজাম, সৰু বাচ্ছা নহয়তো। চাওক, এতিয়া আমি মোৰ দোকানত কাষ্টমাৰ কেতিয়াবা আহে, মোক কয় ভাইটি বা দাদা, এইখিনি এটলিষ্ট আপোনালোকে চাফা কৰক বা কাৰোবাক কমপ্লেইন কৰক। আমি বনায়ো দিছোঁ, GMC কমপ্লেইন কৰিছে, আমি কৰিছোঁ। আমাৰ এপ্লিকেশ্যন দিয়াৰ পুৰণতেতো মানে ডাষ্টবিনটো উঠালে লেতেৰা হৈ যায়তো, এইখিনি ডাষ্টবিন আছে ন, তাত আছে, ইপিনে আছে, ধুনীয়া মানে জেগাই দিয়া আছে। এইখিনি এৰিয়াত ডাষ্টবিন থোৱাটো উচিত নহয়। সেইখিনি ধুনীয়াকৈ সিহঁতৰ কামটো সিহঁতে কৰিছে, সেইটো কৰিছে। কিন্তু মানুহে নুবুজিলে সিহঁতে কি কৰিব? সিহঁতৰতো আমাৰ ধৰি শিকাবতো নোৱাৰে। তেতিয়া কি ক'ম আৰু, মানুহবিলাকৰে ভুল, মোৰ মতে, মোৰ পাৰ্চেপশ্যনত মানুহ ভুল। যিহেতু এনেকৈ দেখিছে আপোনালোকৰ, যি ইয়াৰে স্থানীয় দোকানসমূহ আছে, ব্যৱসায় কৰি গৈছে, তেওঁলোকৰ ব্যৱসায়ৰ ওচৰতে যি নালা আছিলে, সেই নালাটো আচলতে ইয়াৰে নালাৰ সুযোগ বুজি কিনে ইয়াতে জাবৰ পেলাই এই নালাটো বন্ধ কৰি থৈ দি আছে, যাৰ বাবে এতিয়া এনেকুৱা সৰু সুৰা যি নালা আছিলে, সেই সকলো নালা কিন্তু এতিয়া বৰ্তমান প্লাষ্টিক আৱৰ্জনা, কাপোৰ কানি আদি দি পেলাই সেই নালাবিলাক বন্ধ কৰি থোৱা হৈছে, যাৰ বাবে এতিয়া কৃত্ৰিম বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছে। জনসাধাৰণ এতিয়া ভুক্তভোগী হ'ব লগা হৈছে যে এজাক বৰষুণ আহিলে কোনো বাহিৰলৈকে নোলোৱাৰ এটা কথা আহি পৰে। যিহেতু আমি আৰু কিছু দোকান
আছে আমি সেই দোকানবিলাকত যাবলৈ চেষ্টা কৰিম, যিহেতু আমি দেখুৱাইছোঁ। মোৰ সৈতে চিন্ময় আছে, চিন্ময় দেখুৱাইছে যিহেতু আমি ওচৰলৈকে যাব নোৱাৰোঁ, কাৰণ ইমান দুৰ্গন্ধ ওলাইছে আৰু নালাৰ নামত এইটো ডাষ্টবিনত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰে আৰু কিছু দোকান আছে, আমি দেখুৱাইছোঁ। এই নালাটো আচলতে এই নালা হৈ থকা নাই, কাৰণ সেইটো নালাটোৰ বাবে এতিয়া ডাষ্টবিনত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আমাৰ ইয়াৰে স্থানীয় আৰু দোকান আছে, সেই দোকানতো আমি আহিবলৈ চেষ্টা কৰিম। এই দোকানটোৰ কিছু মানুহ আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে দোকানখনৰ আপোনালোকৰ এই দোকানৰ ওচৰতে এইটো নালা হৈ আছিলে, কিন্তু এতিয়া নালা হৈ থকা নাই, ডাষ্টবিন হোৱা যেন দেখিবলৈ পোৱা গৈছে। কি ক'ব? কি ক'ম আৰু, ওচৰৰ মানুহকেইটাই পেলাই দিয়ে যাব, আমিতো মানা কৰোঁ কিন্তু নামানে, মানুহকেইটাই পেলাই থৈ যায় আৰু ৰাতিকে পেলাই আৰু দিনত নেপেলাই, ৰাতি পেলাই। অঁ ৰাতি পেলাই মানে চব ইয়াৰে বজাৰৰে যাবনে? বজাৰৰে হয়। এই নালাটোৰ কাৰণে এতিয়া কৃত্ৰিম বানপানী হৈছে, এনেকুৱা সৰু সুৰা নালা চব বন্ধ হৈ আছে। এইবিলাক পেলোৱা জনসাধাৰণ দূষিত দায়ী নে GMC দায়ী? কি ক'ম আৰু, মানুহগিলা আৰু ভুল হয় এইকেইটা, মানুহৰে হয়। তো মানুহক কৰিব নালাগে আৰু, কথাটো সেইটো আৰু। যিহেতু দেখিছে আপোনালোকে তেওঁলোকৰ যি ভাষ্য, আৰু সেই ভাষ্য অনুসৰি আপোনালোকে নিশ্চয় শুনিছে যে আচলতে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কিন্তু কিছু একাংশ ইয়াতে নালাত ডাষ্টবিনত পৰিণত কৰিছে। নালা নহয়, এতিয়া বৰ্তমান ডাষ্টবিনত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই নালাটো আচলতে আগতে হৈ আছিলে নালা, কিন্তু এতিয়া বৰ্তমান ডাষ্টবিন, এক দুৰ্গন্ধময় ডাষ্টবিন হৈ পৰিছে। কাপোৰ কানি আদি কৰি যি বজাৰত, এই বেলতলা ব্যস্ত বজাৰ, যি মাছৰ পৰা আদি কৰি, মাংসৰ পৰা আদি কৰি, চব্জিৰ পৰা আদি কৰি সকলো জাবৰ এই ঠাইতে পেলায়, যাৰ বাবে এতিয়া নালাটো আবদ্ধ হৈ পৰিছে, বন্ধ হৈ পৰিছে, পানী নোযোৱা হৈ পৰিছে, যাৰ বাবে এতিয়া এনেকুৱা সৰু সুৰা নালা বহুতো আছে, যাৰ এতিয়া সেই সমস্যাৰ বাবে এতিয়া গুৱাহাটী মহানগৰীত বানপানীৰ সৃষ্টি হৈছে। এতিয়া এটা প্ৰশ্ন উত্থাপিত হৈছে, বা এটা প্ৰশ্ন আমি ক'ব বিচাৰোঁ যে আমি সদায় GMC বা GMDক আমি বা চৰকাৰক দুখো বা এইবিলাক এই যে আমাৰ বানপানী হয়, বানপানীৰ কাৰণে কিন্তু আমি সদায় GMC GMD বা চৰকাৰক আমি কথা কওঁ বা প্ৰশ্ন কৰোঁ। কিন্তু এই ক্ষেত্ৰত আপোনালোকে নিজেই দেখিছে যে এই ক্ষেত্ৰত GMC জগৰীয়া নে GMD জগৰীয়া নে জনসাধাৰণ জগৰীয়া, সেয়ে আমি আপোনালোকৰ ওচৰত প্ৰশ্ন উত্থাপিত কৰিছে। আপোনালোকে কমেণ্ট যোগে জনাব পাৰে যে আচলতে এই নালাবিলাক বন্ধ কৰাৰ আগত GMC GMD নে জনসাধাৰণ কোন জগৰীয়া হ'ব পাৰে? আপোনালোকৰ কমেণ্টৰ অপেক্ষা কৰিম। চাই থাকিব এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।